আজি 4টা ট্ৰিটমেণ্ট আছিলে 4টা ট্ৰিটমেণ্ট আছিলে আৰু ফিডিং আছিলে তো 3টা ট্ৰিটমেণ্ট অলৰেডি হৈ আহিছে আৰু 4 নম্বৰ ট্ৰিটমেণ্টটো আনফৰ্চুনেটলি নহ'ল সেইটো আমি ঢুকালে কুকুৰটো ৰেডিঅ'থেৰাপিত কুকুৰ আছিলে আমি আহি পাওঁ মানে ঢুকালে কুকুৰটো তো আৰু বাকী ফিডিং এতিয়া অলমষ্ট 10:30 হৈ গৈছে 10:30টা ফিডিং কমপ্লিট হৈছে তো আজিৰ ডে চিডিউল এইটোৱেই দিনত নিজৰ কাম ইভিনিং টাইমত ট্ৰিটমেণ্ট ফিডিং আবেলি গোটেই ইভিনিং আফটাৰ ৱৰ্ক আফটাৰ আমাৰ যিটো নিজৰ কামৰ পাছত আমি এইখিনি সদায় সিহঁতৰ কাৰণে উলিয়াওঁ 10:30 হওক 11:30 হওক এইখিনি সদায় চিডিউল আমাৰ এইটো থেংক ইউ আৰু তাৰ মাজতে বহুতে কৈ থাকে যে আমি ফোন কৰিছোঁ লগে লগে আহিব নোৱাৰে তো আমি অলৰেডি এটা ট্ৰিটমেণ্ট বা এটা ফিডিং কৰাই আছোঁ আমি তাৰ মাজত কিছুমান কেতিয়াবা ইমাৰ্জেঞ্চি চিটুৱেশ্যন থাকে প্ৰায়ৰিটি বেচিছত আমি লওঁ কিছুমান ট্ৰিটমেণ্টে হওক বা ৰেছপন্সটো আমি প্ৰায়ৰিটি হিচাপে দিব লাগে যে লেট নাইট হ'লেও আমি এনেকুৱা হোৱা নাই যে আমি স্কিপ কৰিছোঁ কোনোবা এটা আমি লেট নাইট হ'লেও আমি সেইটো এটেণ্ড কৰিছোঁৱেই কেছটো কেতিয়াবা টাইমৰ ইফাল সিফাল হ'ব পাৰে কাৰণ আমি নিজেও এটা চবেই জব কৰোঁ চবেই কাম কৰোঁ তো দিনৰ চিডিউলটো আমাৰ তেনেকুৱাই থাকে তাৰ মাজত আমি লাঞ্চ টাইমতো কেতিয়াবা কৰিব ট্ৰাই কৰোঁ তো তাৰ বাবে কেতিয়াবা যদি কোনোবা অফেণ্ডেডো হৈছে তেতিয়াহ'লে আমি চবকে ক্ষমা খুজিছোঁ যিমান পাৰোঁ কৰিব 100% দিব ট্ৰাই কৰিছোঁ ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা 80-90% হৈ যায় আৰু এইটো আমি জনাবলৈ বিচাৰোঁ যে কোনোবা যদি আমাক জইন কৰিব বিচাৰে এজ এ ভলেণ্টিয়াৰ আমাৰ লগত কাম কৰিব বিচাৰে বা আমাৰ যিবিলাক ইনফৰ্মাৰ আছে আমাক খবৰ দি থাকে তেখেতসকলকো আমি ইনভাইট কৰোঁ যে আমাক কাইণ্ডলি আমাক ভলেণ্টিয়াৰ কৰক আপোনালোকৰ নিচিনা আমাক লাগে আমি খবৰ পাই থাকোঁ কিবা হৈ গ'ল আমি খবৰ পোৱাৰ চ'ৰ্চ বহুত আছে আজিকালি ছ'চিয়েল মিডিয়াৰ টাইম হয় খবৰ পোৱাৰ চ'ৰ্চ বহুত আছে কিন্তু আমি প্ৰেক্টিকেলি ফিল্ডত নামি অহাৰ কাৰণে আমি চবকে ইনভাইট কৰিম আৰু আমাৰ আহক আৰু আমি আৰু এটা জনাই দিওঁ আমাৰ লগত যেতিয়া ভলেণ্টিয়াৰ কৰিব আমি ট্ৰেভেল এক্সপেঞ্চেছ দিম পেট্ৰলৰ কাৰণে খৰচা দিম মেডিকেশ্যন আমাৰ থাকিব গোটেইখিনি আমাৰ থাকিব অকল মানুহজন আমাৰ লগত ওলাই আহিব লাগে বা মানুহজন যোনে ইণ্টাৰেষ্টেড হয় আমাক কল কৰিব আমাৰ নম্বৰটো আমাক স্ক্ৰীণত দি দিয়া থাকিব আৰু আমাক জইন কৰিব আৰু একেলগে আমি চব কৰিব লাগিব আমি অকলে 2-3জন মানুহে গোটেইখিনি কৰিবলৈ নোৱাৰোঁ আমাৰ একদম পচিবল নহয় এনিমেল ৱেলফেয়াৰৰ কাৰণে থেংক ইউ গুড নাইট